হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি ভিডিঅ'টোত আপোনালোকলৈ এটা নতুন সংবাদ লৈ আহিব বিচাৰিছোঁ। সেই নতুন সংবাদটো হৈছে যে সাঁচি গছত সাৰ দিয়াৰ সময় আহি গৈছে। সাঁচি গছত সাৰ আপুনি কেতিয়া দিব, কিমান দিব, এইটো কি সাৰ দিব, এইটো আপুনি জনাটো অত্যন্ত প্ৰয়োজন। কাৰণ আপুনি যদি সাঁচি গছ সোনকালে হওক বুলি ৰাসায়নিক সাৰ জধে মধে মাৰি দিয়ে, তেতিয়াহ'লে কিন্তু আপোনাৰ গছবিলাক মৰি যোৱাটো একদম নিশ্চিত। গতিকে আপুনি সাৰ প্ৰয়োগটো সঠিক সাৰ প্ৰয়োগটো জনা নিতান্তই প্ৰয়োজন। যদি আপোনাৰ সাঁচি পুলিবিলাক মই দেখাই থকাটোমান পুলি হৈছে, এইটোমান হৈছে, তেতিয়াহ'লে আপুনি এই পুলিটো গুৰিত 100 গ্ৰাম ৰাসায়নিক সাৰ দিব পাৰে। 100 গ্ৰাম ৰাসায়নিক সাৰ দিবলৈ যাওঁতে আপুনি ইয়াত ইউৰিয়া নিদিলেও হ'ব, ছুপাৰ আৰু পটাছ আপুনি দুইটা মিলাই 100 গ্ৰাম কৰি এই পুলিটো খুব সুন্দৰকৈ এনেকৈ গুৰিটো চাফা কৰি ল'ব। গুৰিটো চাফা কৰি লোৱাৰ পিছত আপুনি এফুট আঁতৰত গোল কৰি আপুনি সৰু পিলাৰ বনাব, খাল বনাব 4 ইঞ্চিমান দ কৰি। তাৰপিছত আপুনি সেই সাৰখিনি 100 গ্ৰাম সাৰ আপুনি তাত দি আপুনি মাটিৰে ঢাকি দিব। আপুনি ইউৰিয়া দিয়াৰ কোনো প্ৰয়োজন নাই। ইউৰিয়াই আপোনাৰ গছজোপাক বিশেষ সহায় নকৰিব, কাৰণ ই স্বাভাৱিকভাৱেই এই ইউৰিয়া সাৰটো পাই থাকে। যে কি নহওক, ইয়াৰ পিছতে আপুনি অইন এটা ব্যৱস্থা কৰিব পাৰে। সেইটো হৈছে আপুনি ব্ৰইলাৰ গোবৰ আৰু আপুনি গৰুৰ গোবৰ শুকুৱাই মিশ্ৰণ কৰি আপুনি দিব পাৰে। তেতিয়া আপোনাৰ এই গছজোপা লহপহকৈ বাঢ়ি আহিব, অতি সহজতে বাঢ়ি আহিব। হেল্ল' বন্ধু, এই গছজোপাৰ আপুনি এতিয়া গুৰিটো মন কৰক। এই যে গুৰিটো আপোনাৰ বহুত লেতেৰা হৈ আছে। এই গুৰিটো আপুনি চাফা কৰিব লাগিব। ইয়াক খুব ধুনীয়াকৈ ইয়াত যিমানখিনি বনবাদ আছে, গোটেই বনবাদ লতা এইবিলাক আপুনি গোটাই আঁতৰাই ল'ব লাগিব। কিয় আঁতৰাই ল'ব লাগিব? যদি আপোনাৰ এই লতা পতাবিলাক থাকোঁতে যদি আপুনি সাৰ দি দিয়ে, সেই সাৰখিনি কিন্তু এই লতা পতাখিনিয়ে গ্ৰহণ কৰি ল'ব। গতিকে আপুনি এইখিনি সমূলনছে শেষ কৰি লৈ ইয়াৰ গুৰিত আপুনি সাৰ প্ৰয়োগ কৰক। জৈৱিক সাৰ কিন্তু অত্যন্ত উত্তম, কাৰণ ৰাসায়নিক সাৰটোৱে আপোনাৰ ছমাহলৈ কাম কৰিব, ছমাহৰ পিছত সি আকৌ আহাৰ বিচাৰিব। কিন্তু আপুনি যদি ইয়াত জৈৱিক সাৰ দিয়ে, জৈৱিক সাৰটোৱে কিন্তু নতুন সাৰৰ তাতে অনুজীৱৰ সৃষ্টি কৰিব আৰু বছৰেকত দুবাৰ দিলেই হৈ যাব। আৰু কোনোবা এবছৰ আপুনি নিদিলেও ইয়াৰ কোনো আপত্তি নাই। এতিয়া আহোঁ ডাঙৰ গছলৈ। যদি আপোনাৰ গছপুলিটো ইমান ডাঙৰ হৈ গৈছে, বা এই গছপুলিটো আপুনি দেখিছে, ভালকৈ মন কৰক, মই আপোনাক ভালকৈ দেখুৱাই আছোঁ। যদি গছপুলিটো ইমান ডাঙৰ হৈ গৈছে, তেতিয়াহ'লে এই পুলিটো গুৰিত আপুনি বহুত দিব লাগিব বুলি নাভাবিব। এই পুলিটোৰ গুৰিত আপুনি অতি বেছি 150 গ্ৰাম মান দিলেই হৈ যাব। আৰু ইয়াতকৈ যদি ডাঙৰ গছ আছে, তেতিয়াহ'লে আপুনি সাৰ দিয়া কোনো ব্যৱস্থাই নকৰিব। আপুনি গোবৰ দি দিব পাৰে, কিন্তু ৰাসায়নিক সাৰ কেতিয়াও আপুনি নিদিব, কাৰণ ডাঙৰ গছত ৰাসায়নিক সাৰ দিলে আপোনাৰ কিন্তু পুলিটো মৰি যাব, মানে 100%ই মৰি যোৱাৰ চান্স আছে। কাৰণ তাৰ শিপাবিলাক আঁতৰলৈ গৈছে আৰু শিপাবিলাকৰ গাত পৰি যাব। আপুনি যেতিয়া দিব, শিপাবিলাকৰ গাতে পৰি যাব সাৰটো, তেতিয়া কিন্তু আপোনাৰ গছজোপা মৰি যাব। হেল্ল' বন্ধু, আজি আপোনাক সাৰ দিয়াৰ বিষয়ে যথেষ্টখিনি কথা কৈছোঁ। আকৌ কৈছোঁ, কেতিয়া দিব। মই ক'লোঁ কিমান দিব আৰু কেতিয়া দিব। আপুনি যেতিয়া আপোনাৰ এই বাগানৰ মাজত, আপোনাৰ সাঁচি বাগানৰ মাজত কিছুমান খাল আছে, নিশ্চয় খাল আছে। সেই খালবিলাক যেতিয়া পৰিপূৰ্ণ হৈ যাব পানীৰে, মানে বাম খালৰ কথা কোৱা নাই, দ যিবোৰ খাল আছে, সেই দ খালবিলাক যেতিয়া পানীৰে পৰিপূৰ্ণ হৈ যাব, আপুনি তেতিয়া সাৰ দিব। অৰ্থাৎ প্ৰথম বৰষুণজাকত আপুনি দেখিবলৈ পাব যে সাংঘাতিক ধৰণে এটা ভাপ ওলায় মাটিৰ পৰা। সেই ভাপটো শেষ হৈ যাব লাগিব। সেই ভাপটো শেষ হৈ যোৱাৰ পিছতহে আপুনি গছৰ গুৰিত আপুনি ৰাসায়নিক সাৰ দিব। অৰ্থাৎ জেঠ মাহতে আপুনি দি শেষ কৰিব। আপুনি আহাৰ মাহত দিব পাৰে। আহাৰ শাওনত কি হয়, প্ৰচুৰ বৰষুণ হয়। প্ৰচুৰ বৰষুণ হৈ গ'লেও আপোনাৰ সাৰটো নষ্ট হৈ যাব। গতিকে আপুনি এতিয়াই মন বান্ধক, সিদ্ধান্ত কৰি থওক যে বৰষুণ 3-4 জাক ভাল বৰষুণ দিয়াৰ পিছতেই আপুনি সাঁচি পুলিবিলাকৰ গুৰিত এই সাৰ প্ৰয়োগ কৰিব। মই ৰাসায়নিক সাৰত বেছি জোৰ দিয়া নাই। আপুনি যদি পাৰে জৈৱিক সাৰ দিয়ক। যদি জৈৱিক সাৰ নাথাকে, তেতিয়াহ'লে আপুনি ৰাসায়নিক সাৰ প্ৰয়োগ কৰক। আৰু তাৰপাছত চাব, এই পুলিটো, ইমান ডাঙৰ পুলিটো আপোনাৰ এবছৰৰ ভিতৰতে ইমান ডাঙৰ হৈ যাব। আৰু কি হ'ব, ৰাসায়নিক সাৰ দিলে কিন্তু আপুনি সেই পুলিটোত ফুটি কম পৰিব। কিন্তু যদি আপুনি জৈৱিক সাৰ দিয়ে, তেতিয়াহ'লে ফুটি বেছি পৰিব। এতিয়া মোৰ এই পুলিটোত চাওক, এইটো ফুটি আৰু বহুত ফুটি আছে। আপোনাৰ ওপৰলৈকে এই পুলিটোত ফুটি আছে। কিয় আছে? ইয়াত
জৈৱিক সাৰহে প্ৰয়োগ কৰা হৈছে। এই জৈৱিক সাৰটো মই কেনেকৈ পাইছোঁ আপোনালোকক দেখুৱাই দিছোঁ। এই যে আপোনালোকে দেখিছে এই বেৰাটো যে দেখিছে, এই বেৰাটোৰ ভিতৰত চাওক, এইটো মোৰ ছাগলী গঁৰাল। এই ছাগলী গঁৰালৰ যিবিলাক গু লাটবিলাক মই লাহেকৈ বস্তাত ভৰাই কেতিয়াবা, সদায় নহয় কেতিয়াবা কি কৰোঁ, এইফালেকে লাহেকৈ ছাটি মাৰি দিওঁ। এইটো এটা সুবিধাৰ কাৰণে কৰি লৈছোঁ, কাৰণ এইফালেকে যেতিয়া মই ছাটি মাৰি দিওঁ তেতিয়া এই গোটেই গছপুলিখিনিয়ে খুব ধুনীয়াকৈ সাৰ খাবলৈ পায়। এটি খুব ধুনীয়াকৈ সাৰ খাবলৈ পায় আৰু সেইকাৰণে পুলিবিলাক লহপহকৈ বাঢ়ি আহিছে। ঠিক এইফালেও তেনেকৈয়ে মই আপোনালোকক দেখুৱাই আছোঁ। এইকেইজোপা মোৰ সাঁচি গছ। চব তলটো খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে, কিন্তু কাষতে মোৰ এইটো ছাগলী গঁৰাল। এই ছাগলী গঁৰালৰ পৰা মই মাজে সময়ে এইফালে লাটটো পাৰ কৰি দিওঁ। ফলত কি হৈছে, মোৰ সাঁচি গছকেইজোপা খুব ধুনীয়া হৈ গৈছে, বহুত ধুনীয়া হৈ গৈছে। চাওক, বহুত ধুনীয়া। আৰু কি হয়, কেতিয়াবা কিন্তু মই ইয়াত গৰুৰ মুতটো ব্যৱহাৰ কৰোঁ। গৰুৰ মুতটো যদি আপুনি দিয়ে তেতিয়াহ'লে মাল ধৰাত অকণো কৃপণালি নকৰে। চাওক, এইটো ফুটা আপুনি দেখিবলৈ পাইছে, ইয়াত ওলাই আছে, এইসোপা তলত লাট পৰি আছে, মানে অবাধ ফুটি আছে। এতিয়া হ'ল, যদি আপোনাৰ অঞ্চলত যদি ফুটি নাই, আপোনাৰ গোটেই অঞ্চলটোতেই যদি ফুটি নাই, তেতিয়াহ'লে আপুনি কৃত্ৰিম উপায় অৱলম্বন কৰিব লাগিব। যদি আপোনাৰ অঞ্চলত কাৰোবাৰ বাৰীত ফুটি আছে, তেতিয়াহ'লে আপুনি খুব ধুনীয়াকৈ আপোনাৰ পুলিকেইটা জৈৱিক সাৰ দি পেলাই কোমল কৰি দিয়ক। আৰু যেতিয়া জৈৱিক সাৰ দি আপুনি গছপুলিকেইটা ডাঙৰ কৰিব, তেতিয়া স্বাভাৱিকভাৱেই আপোনাৰ পুলিকেইটালৈ পখিলা আহিব। আৰু এটা আপুনি কাম কৰিব পাৰে, আপুনি এনেকৈ জালুক লগাই দিব পাৰে। মোৰ ইয়াত চাওক, সাঁচি পুলিবিলাকত মই জালুক লগাই থৈছোঁ। জালুক লগাই থ'লে কি হয়, গছজোপা বিকিবলৈ মনটোৱে লিকলিকাই নাথাকে, যে গছপুলিটো বেপাৰীক দেখুৱাওঁ কিমান পইচা পাম, এনেকুৱা ধৰণৰ ভাৱবিলাক নাথাকে। কাৰণ কেলৈ, ইয়াত মই 1000 টকাৰ জালুক পায়েই থাকোঁ। ইয়াত চাওক, ইয়াত মই 1000 টকাৰ জালুক পাই থাকোঁ। তেতিয়াহ'লে মই যদি 1000 টকা বছৰেকত জালুকেই পাওঁ, তেতিয়াহ'লে মই সাঁচি পুলিটোনো বিকিবলৈ কি প্ৰয়োজন আছে। গতিকে আপুনিও যদি আপোনাৰ এনেকুৱা সাঁচি পুলি আছে, আপুনি ধুনীয়াকৈ ইয়াৰ গুৰিত এটা জালুক পুলি লগাই দিয়ক। 2 বছৰ 3 বছৰৰ ভিতৰত দেখিব গোটেই সাঁচি পুলিটোত আপোনাৰ জালুকময় হৈ যাব। আৰু বছৰেকত এবাৰ পাৰিব লাগিব, এবাৰ পাৰিব, আপোনাৰ অবাধ প্ৰকাশ আহি যাব। এয়া চাওক, বৰ সুন্দৰ পুলি এইবিলাক। আপোনাৰ বাৰীতো হ'ব, আপোনাৰ ঘৰতো হ'ব, নিশ্চয় হ'ব। এয়া চাওক, কি সুন্দৰ সুন্দৰ সাঁচি পুলি। দেখিছেনে? হেল্ল' বন্ধু, মই বহুদিনৰ আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে সাঁচি পুলি ডাঙৰ কৰিবলৈ হ'লে আপুনি কলগছৰ গুৰিত ৰুৱক। এইজোপা দেখিছে ভীমকল, মই ইতিমধ্যে ইয়াৰ গুৰিত হোৱা কেইবাটাও পুলি বিক্ৰী কৰিলোৱে। এই কলগছৰ গুৰিত যদি আপুনি সাঁচি পুলি ৰুৱে, তেতিয়াহ'লে কিন্তু সাঁচি পুলি বৰ সাংঘাতিক ধৰণে বাঢ়ি যায়। ইয়াত চাওক, এই গছক মই একদম সাঁচি কলপুলি গুৰিতেই ৰুই থৈছোঁ। এইজোপা কলগছ, এইজোপা কলগছতে আঁউজি এইজোপা সাঁচি গছ লাগি আছে। চাওক, এইজোপা মানে কি হয় কথাটো, যে যেতিয়া আমাৰ জেগাবিলাক খুব খৰাং হৈ যায়, খৰাং হৈ যোৱা অৱস্থাটোত যদি আপুনি সাঁচি গছ ৰুই থোৱা থাকে কলগছৰ গুৰিতে, এইজোপা চাওক একদম কলগছৰ গুৰিতে আছে। এইটো কলৰ মুঢ়া, এইজোপা সাঁচি গছ, সেইজোপা ডাঙৰ কলগছ ভীমকলৰ গুৰিতে মই সাঁচি পুলিটো ৰুই থৈছোঁ। আপুনিও ৰুৱকচোন, চাৰিওফালে ৰুই দিয়ক। এজোপা ভীমকলৰ গুৰিত চাৰিওফালে আপুনি 10টামান পুলি ৰুই দিয়কচোন, কি হয় চাওক। কেৰুফালে ৰুই দিয়ক 10টামান। ঠিক আছে, এইকেইটা আপোনাক আৰু এটা কথা অৱগত কৰি যাওঁ। এই কলগছজোপাত যে দেখিছে, এইটো কিহৰ দাগ বাৰু ধৰিব পাৰিছেনে? আপুনি চাগে ভাবিছে যে সাঁচি গছতো ফুটি ধৰিলে নেকি? নহয়, এই দাগটো আপোনাক কৈ দিওঁ যে যদি আপোনাৰ ইউৰিক এচিড থাকে বা কাৰোবাৰ আপোনাৰ ঘৰত ইউৰিক এচিড থাকে, তেতিয়াহ'লে এনেকৈ গিলাচ এটা ঘোপ মাৰি ভৰাই দিব। আৰু ঘোপ মাৰি ভৰাই দিয়াৰ পিছত আপুনি দেখিব যে ৰাতিপুৱা ভৰালে গধূলিলৈ, গধূলি ভৰালে ৰাতিপুৱালৈ ফুল এগিলাচ ভীমকলৰ ৰস হৈ থাকিব। আৰু আপুনি লাহেকৈ ৰোগীজনে খাই দিয়ক। হেল্ল' বন্ধু, এইবিলাক সুবিধাৰ কাৰণে এই বস্তুবিলাক আচলতে মই ৱালৰ দাঁতিতে কৰি থৈছোঁ। ঠিক আছে, ৱালৰ দাঁতিতে কৰি থৈছোঁ। হেল্ল' বন্ধু, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু লগ পাই থাকিম, নতুন ভিডিঅ' আপোনালোকক দি থাকিম। আপোনালোকৰ সঁহাৰি মই ভালকৈ পাইছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।